আজি শংকৰদেৱ শিশু নিকেতন শক্তি আশ্ৰমৰ 22টা বছৰ উকলি গ'ল আৰু এই হিচাপত প্ৰতি বছৰে দৰে এই বছৰ বিভিন্ন কাৰ্যসূচীৰ মাধ্যমত এতিয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাব আৰু বিদ্যাভাৰতীৰ লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰা হৈ আছে আৰু বিশেষকৈ আমাৰ বিদ্যাভাৰতীৰ যি আধাৰভূত 5টা বিষয় আছে যোগ সংগীত শাৰীৰিক নৈতিক আধ্যাত্মিক এই বিষয় 5টাৰ ওপৰত বিশেষকৈ জোৰ দিয়া হয় বাকি বিষয়বোৰৰ উপৰিও ল'ৰা ছোৱালীৰ এই যে আজিৰ শোভাযাত্ৰাৰ মাধ্যমত আমি ল'ৰা ছোৱালীক একত্ৰিত এটা ভাৱ আৰু মিলনৰ এটা স্থল আমি হিচাপত গণ্য কৰোঁ এইখিনি কৈ মোৰ যি ক'ব লাগে এইখানে আহ্বান জনাইছোঁ প্ৰতি বছৰত যেনেকুৱা এনেকুৱা শোভাযাত্ৰাৰ আগত মানে বাৰ্ষিক কাৰ্যক্ৰম যেটো থাকে এই কাৰ্যক্ৰমত সকলো ল'ৰা ছোৱালী ভাগ ল'ব লাগে আচলতে ঘৰত বহি থাকিব নালাগে আৰু প্ৰতিভা বিকাশৰ এটা ডাঙৰ এটা মঞ্চ আৰু এই মঞ্চ বছৰত এদিন নহয় যি খেল ধেমালি আছে ভেকশ্যন আছে কবিতা আবৃত্তি আছে এনেকৈ বিভিন্ন অনুষ্ঠান ইয়াত হৈ থাকে বছৰ এটা প্ৰতিযোগিতামূলক কিন্তু এই প্ৰতিযোগিতা ভাগ লোৱাৰ আগত গোটেই বছৰ ধৰি চৰ্চা থাকিব লাগে চৰ্চা কৰিব লাগে খেল এদিন খেলিলে নহয় শৰীৰ চৰ্চা প্ৰতিদিন কৰিব লাগে এনে ভাল খেলুৱৈ হ'ব গ'লে প্ৰতিদিনেই শৰীৰ চৰ্চা কৰিব লাগিব দৌৰিব লাগিব এদিনতে সি সাকসেস হ'ব নোৱাৰিব এই প্ৰয়াস আমি প্ৰতিদিন প্ৰতি মুহূৰ্তত আমি প্ৰাৰ্থনা কালাংশত বিভিন্ন ক্লাছৰ মাধ্যমত আমি ল'ৰা ছোৱালীক এইখিনি মাৰ্গদৰ্শন আচাৰ্যসকলে দি থাকে।